পৰিৱৰ্তন ইমানেই হৈছে ই ৰিক্সাৰ পথত বাগৰি পৰিছে আৰু এই পৰিৱৰ্তন দেখি আপোনালোকো হচকিত হ'ব কাৰণ এই পথ আমি পৰ্যায়ক্ৰমে দেখাই গৈছো ফিচাৰী দেখালো তাৰ পাছতে এই ধৰণৰ পৰিৱৰ্তন য'ত ৰোগীক আনিছে চিকিৎসালয়লৈ কিন্তু ভাগি পৰিছে ই ৰিক্সা ৰাস্তাত পৰি গৈছে আৰু এই পথটো আমি সৰুৰ পৰাই দেখিছো পথটো এইভাগেই আছে এনে ধৰণৰ পৰিৱৰ্তন হৈছে আৰু কথাও দিলে PWD যিটো বিভাগ এই বিভাগে কথা দিলে আৰু তেওঁলোকে এটা কথাত বিশ্বাস কৰে যে মানুহে এবছৰৰ কাৰণে এটা ভাল পথ পাওক আৰু 4 বছৰৰ কাৰণে যন্ত্ৰণা ভোগক আৰু সেয়ে এই লোকসকলক এতিয়া তেওঁলোকে কষ্টত এই ৰাস্তাটোত এইদৰে ৰাখিব বিচাৰিছে আৰু কেইদিনমানৰ পিছত যেতিয়া তেওঁলোকে ফোন কৰে তেওঁলোকে জনায় যে কেইদিনমানৰ পিছতে ভাল পথ পাব অৰ্থাৎ এবছৰৰ কাৰণে তেওঁলোকে কেৱল এটা ভাল পথ পাব আৰু 4 বছৰ তেওঁলোকে ভুগিব লাগিব আৰু এইদৰে এতিয়া এইসকল ভুগি আছে যিসকলে ইয়াত ই ৰিক্সা চলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে সেই লোকসকলৰ কাৰণে এটা মাৰাত্মক তেওঁলোকৰ প্ৰত্যাহ্বান আহিছে তাৰ সমান্তৰালভাৱে এই অঞ্চলটোত যিমান ল'ৰা ছোৱালী শিক্ষাৰ্থীসকল পঢ়ি আছে চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত সকলোতে কেৱল সমস্যা আৰু যেতিয়াই PWD